প্ৰথম আহিব আমাৰ অসমৰ ফলাফলটো যিহেতু আমি এইখন জননীতে আমি জন্ম হৈছোঁ গতিকে সেইকাৰণে অসমৰ ভৱিষ্যত ফলাফলটো মই যদি ক'ব লগা হয় তে অসমৰ কাৰক ৰাখি আচলতে এটা পৰ্বত ৰাখি বুলি কয় যে বৰ্তমান অসমৰ যিটো প্ৰথম চকীখন বুলি ক'ব লাগিব প্ৰথম চকীখনতো যদি আমি যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ যিটো জন্মগত চক্ৰ ৰাশি চক্ৰ জন্ম চক্ৰ এইটো চক্ৰ আৰু অসমৰ চক্ৰটো প্ৰায় সামঞ্জস্যটো একেই আছে আৰু সেই হিচাপে দেখা গৈছে যে অসমৰ কাৰক ৰাশি হ'ল কৰ্কট কৰ্কটৰ সপ্তম আৰু অষ্টমপতি শনিটো অত্যন্ত বেয়া পজিশ্যন কিন্তু যদিওবা কাৰক অধিপতি হৈছে মাৰক বুলি কয় কিন্তু তাৰ অৱস্থানটো নৱম স্থানত ভাগ্যস্থানত গতিকে ভাগ্যস্থানত থকা হিচাপে তেওঁ নানা ঘাট প্ৰতিঘাতৰ মাজেৰে অসমৰ সমস্যাটো সমাধানত কোনো এটা কুণ্ঠাবোধ নকৰিব এই হিচাপে মই আৰু এটা দেখা গৈছে যে তেওঁৰ জন্ম ৰাশি কৰ্কটত বা অসমৰ জন্ম কৰ্কট ৰাশি মংগলটো অৱস্থান কৰা হৈছে মংগলটো হ'ল যে দশম স্থানৰ লৰ্ড বুলি কয় আৰু এই মংগলটোৰ কাৰণে উগ্ৰ সাহসিকতা অৰ্থাৎ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো উগ্ৰ সাহসিকতাৰে সমস্যা সমাধানৰ পথবিলাক সুন্দৰ হিচাপে মুকলি কৰাটো দেখা যাব দুৰ্যোগ বুলি যদি ক'ব লগা হয় যে এইবাৰ শস্যাধিপতি অৰ্থাৎ কৃষিৰ অধিপতি শনিটো গতিকে শনি সাধাৰণতে শুষ্ককাৰক গ্ৰহ বুলি কয় এই শুষ্ককাৰক গ্ৰহটো মাৰকপতি হিচাপে যদিওবা বেয়া জলাধিপতি আছিলে আমাৰ যে বুধৰ কাৰণে যিহেতু নিয়মিত বৃষ্টিৰ যোগ দেখা যাব তাৰ জৰিয়তেদি শস্য শ্যামলা আমাৰ অসমখন সুন্দৰ দেখা যাব কিন্তু এইটো ঠিক যে শনিৰ কাৰণে কীট পতংগ আদি কৰি নানান ধৰণৰ মাত্ৰ খাৰিফ শস্যবিলাকত অনিষ্ট সাধন হোৱা দেখা যাব এইটোও ঠিক যে আমাৰ যিটো ৰবি হ'ল মন্ত্ৰী অৰ্থাৎ সৌৰজগতৰ মূল শক্তিটো হ'ল সূৰ্য যদি নৰ্মেল থাকে তেতিয়াহ'লে আমাৰ কোনো ক্ষেত্ৰতে বিপৰ্যয় হ'ব নোৱাৰে বৃহস্পতিটো ৰজা হিচাপে সি আৰোহণ কৰি আছে যিহেতু এইটো ক্ষেত্ৰতো আমি কোনো ক্ষেত্ৰতে বেয়া দেখা নাই গতিকে আমি ক'ব পাৰোঁ যে অসমৰ ভৱিষ্যত ফলাফল প্ৰাকৃতিক দুৰ্যোগ বা মহামাৰী সংক্ৰমণ আদি কৰি নানান ধৰণৰ ভূকম্পন আদি কৰি গোটেইখিনি আমি সুন্দৰ মানে ভাৱে ভাল দেখা পাইছোঁ আইন শৃংখলাৰ ক্ষেত্ৰত সাধাৰণতে শনিটো যিহেতু মাৰকপতি আইন শৃংখলাত কিছু এটা অৱনমিত হ'ব আৰু সেইটো বস্তুটো কিহৰ কাৰণে যে শনিৰ কাৰণে সাম্প্ৰদায়িক সংঘৰ্ষ হোৱাৰ সম্ভাৱনা আছে যিটো নেকি সাম্প্ৰদায়িক দিশ বাচিব এইটো এটা মানে স্থিতিটো বহুত এটা দেখা যাব যাৰ ফলত আইন শৃংখলাৰ অৱনতি হোৱাৰ সম্ভাৱনাটো নোহোৱা নহয় উগ্ৰপন্থী গোটেইখিনি যে যিটো আমি হাংগামা বুলি কওঁ এই হাংগামাটো প্ৰভাৱটো অলপ বেছি থাকিব হওক লোকসভা ভাল যিবিলাকে লৈ আছে তেওঁলোকৰে বহু ক্ষেত্ৰত ভাল বুলি আমি ক'ব পাৰোঁ এপ্ৰিলৰ পিছত হ'লে সাধাৰণতে অকণমান দুৰ্বল হ'ব পাৰে অৰ্থাৎ ২৬ এপ্ৰিলৰ পিছত যদি হয় নিৰ্বাচনসমূহ তেতিয়া অকণমান চিন্তাৰ বিষয় হৈ থাকে য'ত নেকি বহু ক্ষেত্ৰত দুৰ্বল হোৱা দেখা যায় উত্থানটো নোহোৱা নহয় কিন্তু যিটো নেকি আমাৰ অসমৰ লিডিং পাৰ্টত আছে কংগ্ৰেছৰ সেইটো ক্ষেত্ৰত সাধাৰণতে ধনুৰাশিৰ কাৰণে যে বৃহস্পতিটো শত্ৰু স্থানত থাকিল আৰু সপ্তম স্থানত জুনৰ পৰা আহিছে
গতিকে এইটো ক্ষেত্ৰত সাধাৰণতে বৃহস্পতি দুৰ্বল দেখা দিছে। গতিকে উত্থানটো আমি কেতিয়াও দেখা পোৱা নাই, কিন্তু উত্থান নহ'লেও তেওঁলোকৰ যে অগ্ৰগতিটো আছে সেইটো আমি ক'ব পাৰোঁ। মুখ্যমন্ত্ৰী কোন অনুযায়ী যদি ক'ব লাগে অসমৰ আকাশ ৰাখি যিহেতু কৰ্কট ৰাখি নৱমপতি বৃহস্পতি অসমৰ অৰ্থাৎ অহা 26 এপ্ৰিলত আগমুহূৰ্তত মই ভাল বুলিয়ে ক'লোঁ। গতিকে হিমন্ত বিশ্ব শৰ্মাৰে আমি গোটেই কাৰ্যকাৰিতা আমি ভাল দেখা পাইছোঁ। তেওঁকে দেখিছে নেকি 26ত? ভগৱান জানে কি কাৰণে সেইখিনি সময় অলপ দিয়া সলনি হ'ব পাৰে নেকি 26 আৰু এই চোলাৰ মহিমল লোকে গ্ৰহৰ অৱস্থানবিলাক হয়তো বহু ক্ষেত্ৰত ভিন্ন আকাৰে থাকিব, যাৰ ফলত সেইখিনি সময়ত ফলাফলটো আৰু বেলেগ ধৰণে আহিব। 26 যথেষ্ট দেখা যায় ভগৱান